চুজিৰ লাড়ু এনেকৈ কেতিয়াবা বনাই খাইছেনে বাৰু? অকণমান ইউনিক পদ্ধতিৰে বনাইছোঁ আৰু বনাবলৈও সহজ, খাবলৈও এনেকৈ বনালে বিৰাট টেষ্ট হয়। বিহুৰ ওচৰত সাধাৰণতে বনোৱাই হয়, কিন্তু বিহু যোৱাৰ পিছত কিন্তু খাবলৈ বৰ মনত পৰে নহয়নে? এয়া বনাই ৰেডি হৈ গ'ল মোৰ চুজিৰ লাডু। খুব সহজ এটা পদ্ধতি। কেনেকৈ বনালোঁ গোটেই ভিডিঅ'টো শেষলৈকে চালে বনাও যেন লাগিব। হাই এভৰিৱান, ৱেলকাম টু মাই চেনেল মুন ক্ৰিয়েশ্যন। এতিয়া আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া লৈ লৈছোঁ বাউল এটা, লগতে এবাটি চুজি, তাৰে অকণমান ৰাখি দিম আৰু সেইটো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব মই সেইকণ কিয় ৰাখি দিছোঁ। এতিয়া এয়া লৈ ল'লোঁ চেনিটো নিজৰ আন্দাজত, কিছুমানে চেনি নিদিয়াকৈও বনায়, যিসকলে চেনি নাখায় নিদিয়াকৈও বনাব পাৰিব। মই এয়া চেনি অলপ দিলোঁ, দি লৈ এতিয়া সানি লৈছোঁ ভালকৈ। আৰু এতিয়া গাখীৰ এয়া দেখিছেনে, পগাই থোৱা সৰ থকা গাখীৰ দেই, অলপ অলপকৈ গাখীৰ দি সানিম। একেবাৰতে দি নিদিওঁ, নহ'লে একেবাৰে ঢিলা হৈ গ'লে দিগদাৰ হ'ব। এনেকৈ অলপ অলপকৈ দি সানিব লাগিব। আপোনালোকে বাৰু এনেকৈ চুজি লাডু বনাইছেনে? এবাৰ ঘৰত বনাই চাবচোন, ভাল লাগে এনেকৈ খাই। আৰু এয়া দেখিছেনে, এটা জোখত এনেকৈ গাখীৰ দি সানি অলপ দেৰি ৰাখি থৈ দিম, তেতিয়া চুজিটো ফুলি উঠিব। এতিয়া সেই সময়তে 5-10 মিনিটমান সেয়া ৰাখি দিম। আৰু এতিয়া এয়া লৈ ল'লোঁ নাৰিকল, কেঁচা নাৰিকল লৈ লৈছোঁ, আৰু এয়া কাজু আৰু অকণমান কিচমিচ আছিলে, ড্ৰাই ফ্ৰুটছ যি আছে আৰু ঘৰত সেয়া লৈ ল'ব পাৰে, পিস্তা। এতিয়া নাৰিকলৰ ওপৰৰ এইখিনি মই আঁতৰাই দিম, ভাল নালাগে থাকিলে খাবলৈ। কিছুমানে থকাকৈ দি দিয়ে, আপোনালোকৰ নিজৰ চইচ কেনেকৈ থকাকৈ কাটি লয় নে ওপৰৰ বাকলিটো এৰুৱাই দিয়ে। মই পিছে অকণমান এৰুৱাই দিছোঁ। আৰু এতিয়া একদম মিহিকৈ কাটি ল'ম, তেতিয়া লাডুটো মানে বান্ধিবলৈ সুবিধা হ'ব। আৰু ইয়াতে ডাব নাৰিকল দিব পাৰে, যিটো শুকান যে নাৰিকল সেইটো। ইয়াতে কেঁচা নাৰিকলটো হ'লে এতিয়া মই ভাজি ল'ব লাগিব, তেতিয়া টেষ্টটো বেছি ভালকৈ আহিব। আৰু সেইখিনি দেখিলে মিহিকৈ কাটি ল'লোঁ। এতিয়া আকৌ কাজুকেইটাও অকণমান মিহিকৈ এনেকৈ কাটি লওঁ। ইয়াতে আৰু ড্ৰাই ফ্ৰুটছ যি মন যায় আপোনালোকে এড কৰি দিব পাৰে। আৰু বহুতে চুজি লাডু বনাওঁতে এটাই কয়, মানে লাডুটো পাক হোৱা নাই ভালকৈ, এনেকৈ কয়। এনেকৈ বনাই খাই চাবচোন, তেতিয়া সেই পাকটো অনুভৱ কৰিব। আৰু এতিয়া সেইখিনিতো হৈ গ'ল, নাৰিকল কটা হৈ গ'ল। এতিয়া পেন এখন গেছত এনেকৈ দি দিওঁ, দি লৈ ইয়াতে প্ৰথম কাম কৰিম, সেই যিখিনি ৰাখি লৈছিলোঁ যে চুজি, সেইখিনি প্ৰথমতে অকণমান সময় ৰ'ষ্ট কৰি ল'ম। আৰু ভিডিঅ'টো চালে আপোনালোকে গম পাব এই চুজিখিনিৰ কাম ক'ত হ'ব। এই অকণমান যিকণ চুজি মই এনেকৈ ৰ'ষ্ট কৰি লৈছোঁ। অৱশ্যে সাৱধান হ'ব লাগিব, ফ্লেমটো ল' কৰি লৈহে চুজিখিনি ৰ'ষ্ট কৰিব লাগিব, নহ'লে কিন্তু তিতা হ'ব আৰু একেবাৰে জ্বলি আহিব তলৰ পৰা। এতিয়া সেই পেনখনতে এই নাৰিকলখিনি ভাজিম। ফ্লেমটো ল' কৰিয়ে অলপ সময় ভাজিলোঁ। এতিয়া অকণমান ৰঙচুৱা হৈ আহিছে, দেখিছে নহয়। ইয়াতে এচামুচ ঘিউ এড কৰি দিম। ঘিউ দি লৈ বাকী যিখিনি ড্ৰাই ফ্ৰুটছ কাটি লৈছিলোঁ সেইখিনিও অকণমান ইয়াতে দি ৰ'ষ্ট কৰি ল'ম। এইখিনি প্ৰচেছটো প্ৰত্যেকেই মানে কৰেই চুজি লাডু বনাওঁতে, নহয়নে? এতিয়া এইখিনি দি দিলোঁ ড্ৰাই ফ্ৰুটছখিনি, আৰু অকণমান সময় ৰ'ষ্ট কৰি ল'ম। আৰু এইখিনিতে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই মোক কমেণ্ট, লাইক কৰি অনুপ্ৰাণিত কৰাৰ বাবে। আৰু সেইখিনি হৈ গ'ল ড্ৰাই ফ্ৰুটছখিনি। এতিয়া এইখিনিও চাওক, মই দেখুৱাইছোঁ আপোনালোকক, একেবাৰে চুজিখিনি ফুলি উঠিলে, ডাঠ হৈ গ'ল। এতিয়া এইখিনি অকণমান মঠিম। আৰু এইখিনিতে কম, মই যে চেনি এড কৰিলোঁ, চেনিখিনি দিয়াৰ কাৰণে অকণমান আঠা ভাৱ এটা হ'ব। যদি আপোনালোকে ভাবে চেনি এতিয়া এড নকৰোঁ, পিছতো কিন্তু কৰিব পাৰে, একেবাৰে পাউডাৰ কৰি ল'ব লাগিব মিক্সিত পিচি। কিন্তু মই ভাবিলোঁ এনেকৈ যেতিয়া দি দিয়া হয় নহয়, তেতিয়া কি হয়, একদম চেনিটো সোমাই যায় চুজিত। আৰু এতিয়া সেইখিনি মই অকণমান মঠি লোৱাৰ পিছত এই পেনখন যিখনত ড্ৰাই ফ্ৰুটছ মই ফ্ৰাই কৰিছিলোঁ, সেই পেনখনতে এইখিনি দি দিম। মই পিছে আকৌ এয়া গেছত দি থকা অৱস্থাত হাত লগোৱা নাই দেই, দেখিছেই নহয়। এনেকৈ আৰু হাত লগাব নোৱাৰি, নহয়নে? এতিয়া প্ৰথমতে এইখিনি মেলি ল'ম, স্প্ৰেড কৰি ল'ম, লৈ যিমানখিনি পাৰি আৰু আধা মই স্প্ৰেড কৰি লৈছোঁ। লৈ এতিয়া গেছৰ ফ্লেমটো অন কৰি অকণমান মিডিয়াম কৰি লৈ পেনখন পাতি দিম। আৰু সাৱধান হ'ব লাগিব, যিহেতু চেনি দিয়া আছে,
সেইকাৰণে ফ্লেমটো কমাই ৰাখিব লাগিব, নহ'লে সোনকালে তলৰ পৰা জ্বলি আহিব। আৰু অকণমান ঘিউ চাইডে চাইডে স্প্ৰেড কৰি এনেকৈ দেখিছেনে তলৰ পৰা লাগাটো এৰাই আহিব, মানে পেনখন লৰাই চালে গম পাব। আৰু এনেকৈ লুটিয়াই দিব লাগে, এই জোখটোতে ৰাখিব লাগে, এই ওপৰৰ যিটো জোখ ইটো ছাইড অকণমান মোৰ বেছিয়ে হৈ গৈছিলে। আৰু এতিয়া এইখিনি নমাই ল'ম। তেনেকৈ মই বাকী যিখিনি আছিলে সেইখিনিও ভাজি ল'ম। এনেকৈ ভাজিলে কি হয়, ঘিউতে চুজিটো মানে পাগ হয়, মানে এটা কাৰক ভাৱ এটা আহে লাডুটোৰ, খাবলৈ ভাল লাগে, নহ'লে চুজি চুজি যেনেই লাগি থাকে। এতিয়া এইখিনি আকৌ কি কৰিম, ভাঙি পেলাম। এইকাৰণেই ভাঙিছোঁ মানে মিক্সিত দিবলৈ সুবিধা হ'ব। আৰু চাবচোন যেতিয়া মিক্সিত দি দিয়া হ'ব নহয়, ফুলি উঠিব একদম। এতিয়া অকণমান দেখিছে একদম যিমানখিনি যে হৈ যাব নহয়। এতিয়া এয়া মিক্সি জাৰটোত লৈ গোটেইখিনি ইয়াতে এনেকৈ ভৰাই দিম। আপোনালোকে কেতিয়াবা এনেকৈ বনাইছেনে বাৰু, মোক কমেণ্ট কৰি জনাবচোন। আৰু ইলাচি এটা দি দিছোঁ গোন্ধৰ কাৰণে লগতে। আৰু সেই অকণমান চেনি মই ৰাখি দিছিলোঁ, চেনিটো আপোনালোকে এনেকৈ পিঠা বনাওঁতে চেক কৰি ল'ব পাৰে দেই। যদি আপোনালোকক আৰু অকণমান বেছি লাগে এনেকৈ মিক্সি জাৰটোত পিছুটি দি দিব লাগে। আৰু চাওক ফুলা ফুলাকৈ একদম এটা মানে ধুনীয়া, দেখিলেই গম পায় যে এইখিনি লাডু একেবাৰে ধুনীয়াকৈ লাডু উঠি আহিব। আৰু এতিয়া মই গোটেইখিনি এখন ডিছলৈ কাঢ়ি ল'লোঁ। আৰু ইয়াতে এতিয়া চাওক এইখিনি দেখিছেই নহয় ফুলা ফুলা হৈছে। ইয়াতে মই এয়া পাউডাৰ গাখীৰ অলপ দি দিম। গাখীৰ মানে আপোনালোকে এইটো অপশ্যনেল, নিদিলেও কথা নাই, কিন্তু ইমান যে ভাল লাগে ক্ৰিমি টেক্সাৰ এটা আহে, সেইকাৰণে মই দি দিছোঁ। কমেও 4 চামুচমান হ'ব ডাঙৰ চামুচেৰে। এয়া দি দিলোঁ। দিয়াৰ পিছত অকণমান মিহলাই লৈছোঁ। লৈ এতিয়া সেই যিখিনি চুজি ৰোষ্ট কৰি থৈছিলোঁ যে তাৰে অলপ দি দিলোঁ। এইটো কিয় কৰিছোঁ জানেনে, যে তেতিয়া চুজিৰ লাডুটো খাওঁতে অকণমান মুচমুচীয়া ভাৱ এটা আহিব লগতে। আৰু এই ড্ৰাই ফ্ৰুটছখিনি গোটেইখিনি ইয়াতে এড কৰি দিলোঁ। দি লৈ এতিয়া সানি পেলাম গোটেইখিনি ধুনীয়াকৈ। এতিয়া সানি পেলাওঁ মানে ইয়াতে ঘিউ দি দিব পাৰে আপোনালোকে। যিসকলে ঘিউ নাখায় আৰু নিদিব, মই ঘিউ ভাল পাওঁ খাই, আৰু লাডুটো মানে ঘি গোন্ধাই থাকিলে বৰ ভাল লাগে, কাৰণে ঘিউ দি দি ধুনীয়াকৈ সানি পেলাম। সানি মুঠিম কৰি ধুনীয়াকৈ লাডু বনাব পৰা হৈ যাব। এতিয়া এয়া সানিছোঁ দেখিছেনে নহয়। এতিয়া চাব দেই, এয়া হাতৰ মুঠিৰ জোখত এনেকৈ লাডু কৰি কৰি গৈ থাকিলেই হ'ল। একেবাৰে সহজ বনাবলৈ। আশা কৰোঁ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। আৰু যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। মই আপোনালোকৰ কমেণ্টৰ কাৰণে কিন্তু বাট চাই থাকিম। আৰু মোক জনাবচোন আপোনালোকে এনেকৈ চুজি লাড়ু বনায় নে আন পদ্ধতিৰে বনায়। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। বিহুৰ সময়ত খাবলৈ মন নোযোৱা লাডুটো বিহু যোৱা কেইদিনমানৰ পিছত যে ইমান প্ৰিয় হৈ পৰে। আৰু যিহেতু সৰস্বতী পূজা, সেইকাৰণেও আচলতে বনোৱা হ'ল কিবা এটা মিঠা ব্যঞ্জন। আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ দেই।